আমাৰ টিএলএমৰ কাৰণে আমি প্ৰথম 6 বছৰমান আৰম্ভ কৰিছোঁ। স্বৰবৰ্ণৰ কাৰণে আমি এইদৰে এটা বনাইছিলোঁ। আমি স্বৰবৰ্ণ আৰু স্বৰচিহ্ন একেলগে আমি কৰিছিলোঁ। এইটো আমি এনেকৈ কৰিলোঁ, এইটো এনেকৈ কৰিলে প্ৰতিটো স্বৰবৰ্ণ এইদৰে এনেকৈ স্বৰবৰ্ণ আৰু স্বৰচিহ্নৰ সৈতে এনেকৈ ওলাই গৈ থাকিব। ছাত্ৰ ছাত্ৰীয়ে যেতিয়া নিজে এনেকৈ কৰিব তেওঁলোকে খুব ইণ্টাৰেষ্টিং পাব আৰু তেওঁলোকৰ সেইটো সহজে মনতো ৰ'ব। স্বৰবৰ্ণৰ পিছত আমি ব্যঞ্জন বৰ্ণলৈ আমি যাব। এইটো আকৌ এবাৰ টানি দেখুৱাচোন বাইদেউ। ঠিক আছে, এনেকৈ আমি এইটো আমি টানি দিলোঁ। টানি দিলে আমি ওলৈকে আমি তাৰপাছত আকৌ আমি এইদৰে আকৌ যেতিয়া ওপৰলৈ দি দিম আমাৰ গোটেই আগৰ পেজলৈ আহি যাব। তাৰপিছতে আমি ব্যঞ্জন বৰ্ণৰ কাৰণে আমি এইদৰে বনালোঁ। বস্তুটো এনেকৈ লুকাই থাকিব, তেওঁলোকে এনেকৈ চাব, চালে তেওঁলোকে এইখিনি মানে গম পাব যে লুকাই আছে বস্তুখিনি, তেওঁলোকে খুব ইণ্টাৰেষ্টিং পাব, গম পাব। ব্যঞ্জন বৰ্ণৰ পিছতে তেওঁলোকে যেতিয়া শব্দ গঠনৰ কাৰণে আমি এনেকুৱা এটা বনাই দিলোঁ, এটা কমন বৰ্ণ ল'লোঁ। কমন বৰ্ণ লৈ আমি এইদৰে কৰিলোঁ। এইদৰে এনেকৈ কৰদ হ'ল, আকৌ তললৈ আনিলোঁ খৰম হ'ল, গৰম হ'ল, এইদৰে। তাৰপিছতে যেতিয়া শব্দ গঠনৰ পিছত তেওঁলোকে বিপৰীত শব্দ কিছুমান শিকিব, যিহেতু ক্লাছ 2লৈকে বিপৰীত শব্দ শিকাই আমি 2টা বাকচ বনাইছিলোঁ, যাদুৰ বাকচ। আমি সৰুটোকে লৈছোঁ, এইটো আপোনালোকে চাব পাৰে। এইটো ওখ হয়নে? তো ওখৰ বিপৰীত শব্দ কি হ'ব এইটো এতিয়া ওলাই যাব। এই চাওক, আপোনালোকে চাপৰ ওলালে। এতিয়া আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এটাই আমি দেখুৱাইছোঁ, ডাঙৰটো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপাছতে মাতৃভাষাৰ লগতে তেওঁলোকে শিকিব, দ্বিতীয় ভাষাটো শিকিব। দ্বিতীয় ভাষাৰ কাৰণে মই এনেকৈ ৱৰ্ড চাৰ্ট বনালোঁ। তেওঁলোকে এইটো এলফাবেটখিনিটো শিকিব, তেওঁলোকে বৰ্ণখিনি শিকিব, ৱৰ্ডখিনি শিকিব। ৱৰ্ডৰ কাৰণে FOR আৰু লগতে আমি এটা সৰু ছবিও আঁকি দিলোঁ। তেনেকৈ B4 C4 তেনেকৈ আমাৰ শব্দ দিয়া আছে। আকৌ আমি ক্লাছ 3 তেওঁলোকে প্ৰিপেৰেশ্যন শিকিব। প্ৰিপেৰেশ্যনৰ কাৰণে আমি কি কৰিছোঁ, এনেকৈ বল বনাই লৈছোঁ। এইটো আমাৰ লিখা আছে ইন মানে ভিতৰত, তো আমি এইটো ভিতৰত দি দিলোঁ, এইটো ইন। তো অন মানে ওপৰত, আমি ওপৰত দিলোঁ। আণ্ডাৰ মানে তলত, এই বস্তুটো আমি এনেকৈ তলত দিলোঁ। এইটো ধৰ বিটুইন আমি এইটো মাজত দি দিলোঁ, আৰু বিচাইড এনেকৈ আমি কাষত দি দিলোঁ। এইটো আমাৰ, আৰু বিহাইণ্ডটো আমি এইটো এনেকৈ আমি পিছত দি দিলোঁ। আৰু নেক্সটটো আমাৰ নিউমাৰেচন। আমি গণিতৰ প্ৰথম শ্ৰেণীত আমি এতিয়া সংখ্যাৰ ধাৰণা দিম। আমি 3টা কথা জানিব লাগিব। প্ৰথমে পৰিমাণটো তেওঁলোকে শিকিব লাগিব, মানে মুক্ত ধাৰণাটো তেওঁলোকক দিব লাগিব।